অসমীয়াত্ব আৰু অসমীয়া জাতিৰ গঠনত আৰু বিভিন্ন ধৰণে অসমীয়া জাতিটোক নেতৃত্ব দিয়াটো ব্ৰাহ্মণ সমাজে বিভিন্ন ধৰণে সেই তেতিয়াৰে পৰা তাহানিকালৰ পৰা বৰ ডাঙৰ ভূমিকা পালন কৰি আহিছে। আজি অসম ব্ৰাহ্মণ সমাজৰ এই অধিৱেশনত মোকো মাতিছিলে। মই আহি পেলাই এখেতসকলৰ লগত মোৰ অলপ ভাৱৰ আদান প্ৰদান আৰু তেখেতসকলৰ প্ৰতি তেখেতসকলৰ ভূমিকাৰ প্ৰতি মোৰ শ্ৰদ্ধা অৰ্পণ কৰিবৰ বাবে মই ইয়ালৈ আহিছিলোঁ। আৰু এখেতসকলে তেখেতসকলৰ কিবা কিবি বহুত ধৰণৰ আছে বিষয়, সেই বিষয়বিলাক যাতে সৰ্বান্তকৰণে যাতে আমাৰ চৰকাৰখনে পালন কৰিব পাৰে, তাৰ বাবে মই নিশ্চয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰিম। আৰু প্ৰতিটো ক্ষেত্ৰতে সামাজিক, সাংস্কৃতিক, শৈক্ষিক, ৰাজনৈতিক আৰু অসমৰ ইতিহাসত এই ব্ৰাহ্মণ সমাজৰ পৰা যোৱা পুৰোধা ব্যক্তিসকলে অসমক নেতৃত্বও দিছিলে বিভিন্ন সময়ত। আৰু আমাৰ যিটো পৰিচয়, আমাৰ যিটো অসমীয়াত্ব, এই অসমীয়াত্বৰ সঁচা কথা ক'বলৈ গ'লে এখেতসকলেও বৰ ডাঙৰ একোজন বিভিন্ন ক্ষেত্ৰত ধ্বজাবাহক হৈ কাম কৰিছিলে। গতিকে এই ব্ৰাহ্মণ সমাজৰ কিছুমান অত্যন্ত কিছুমান বিভিন্ন ধৰণৰ তেখেতসকলৰ কথা আছে, তেওঁলোকৰ অভাৱ অভিযোগ আছে, তেওঁলোকৰ কিছুমান তেওঁলোকে নিজে ভবা কিছুমান কথা তেওঁলোকে দাঙি ধৰিব খুজিছে। সেইখিনি মই ভাবোঁ যে জনপ্ৰতিনিধি হিচাপে আমিও বিশেষকৈ গোটেই সমাজখনৰ যিটো ভূমিকা, সেই ভূমিকাৰ প্ৰতি শ্ৰদ্ধা কৰি আমি নিশ্চয় তেখেতসকলৰ গোটেই বিষয়বিলাক আমি যাতে সেইবিলাক ৰূপায়ণ হয়, সেইবিলাকৰ কাৰণে মই ভাবোঁ যে আমি কাম কৰাটো উচিত। আৰু ময়ো এজন জনপ্ৰতিনিধি হিচাপে মই নিশ্চয় যেনেকৈ অন্য সংগঠন দল সংগঠনেও আমাক লগ ধৰে, প্ৰত্যেকৰে নিজস্ব চিন্তাধাৰা আছে, ভাৱাদৰ্শ আছে। গতিকে এখেতসকলৰো যিটো ভাৱাদৰ্শ আছে বা চিন্তা আছে, সেইখিনিক মই সন্মান জনাবলৈ আজি ইয়াত উপস্থিত হৈছোঁ। আজি আমাৰ ব্ৰাহ্মণ মহাসভা অসমৰ গুৱাহাটী মহানগৰ গোটৰ আমি সভা এখন আহ্বান কৰিছোঁ। এই সভাৰ দ্বাৰাই আমাৰ ব্ৰাহ্মণৰ যিবিলাক গুণ, নৱগুণ, সেই গুণবিলাক যাতে আমি আহৰণ কৰিব পাৰোঁ, তাৰে কাৰণে আমি ইয়াতে আলোচনা বিলোচনা কৰি যে আমি সমাজক যেনেকৈ আমি এটা জ্ঞান দিব পাৰোঁ, ব্ৰাহ্মণত্ববিলাক ঠিক কৰিলে আমি তেনেকুৱা চৰিত্ৰৱান হৈ সমাজৰ মংগলৰ কাৰণে কাম কৰিব পাৰোঁ, তাৰ কাৰণে আমি ইয়াত আজি এনেকুৱা সমবেত হৈছোঁ। আমাৰ সূৰ্য বিপ্ৰ ব্ৰাহ্মণ যিসকল আছে, ইয়াত আমাৰ বহুত জ্ঞানী গুণী ব্যক্তি আছে, তেখেতসকলক আমি আজি এতিয়া নিমন্ত্ৰণ কৰি আনিছোঁ। নিমন্ত্ৰণ কৰি আনি তেখেতসকলৰ উপদেশ নিৰ্দেশ আমি এইবিলাক আজি গ্ৰহণ কৰিছোঁ। গতিকে আমাৰ যাতে এই উদ্দেশ্য যাতে আমাৰ সফল কাম হয়, তাৰ কাৰণে আমি ভৱিষ্যতেও আমি চেষ্টা কৰি যাম। গতিকে বিশেষ নকওঁ, এইখিনিয়ে। গতিকে এইটো আমাৰ আজি সভাটো সাফল্যমণ্ডিত হোৱাৰ কাৰণে আপোনালোকক প্ৰকৃতাৰ্থত এই শব্দটো বৰ ডাঙৰ শব্দ যে এতিয়া আমাৰ জ্যোতিষ শাস্ত্ৰৰ প্ৰতি বহুত আগ্ৰহ কমিছে। কিয়নো এতিয়া মই অলপ আগতে কৈছিলোঁ যে আমাৰ গুগল পণ্ডিত ওলাইছে, প্ৰকৃত আমাৰ কিতাপৰ পণ্ডিত ওলোৱা নাই, শাস্ত্ৰৰ পণ্ডিত ওলোৱা নাই, বেদৰ পণ্ডিত ওলোৱা নাই মানে কমিছে, হ্ৰাস হৈছে। গতিকে গুগল পণ্ডিতটো নাইকিয়া বাঢ়িছে আৰু আমাৰ সংস্কাৰিত বেদ পণ্ডিত, সংস্কাৰিত জ্যোতিষ পণ্ডিত, সংস্কাৰিত সকলো ধৰণৰ সংস্কাৰ আমাৰ বৰ্তমান কমিছে। তাৰ কাৰণে আজি আমি ঐক্যবদ্ধ হৈছোঁ, তাৰ কাৰণে আজি আমি আগবাঢ়িছোঁ নৱপ্ৰজন্মক আমি জ্যোতিষ শিক্ষা দিয়াৰ কাৰণে। ইতিমধ্যে মই মোৰ নিজৰ প্ৰচেষ্টাত আমাৰ দৰং আৰু ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ তৰফৰ পৰা প্ৰায় 365জন শিক্ষাৰ্থীক ইতিমধ্যে আমি উলিয়ালোঁ। এতিয়া গুৱাহাটী মহানগৰ ব্ৰাহ্মণ মহাসভাৰ তৰফৰ পৰাও আমি জুলাইৰ শেষৰ পৰা আমি আকৌ এই জ্যোতিষ, আধ্যাত্মিক, বেদ আদিৰ শিক্ষা দিয়াৰ কাৰণে আমি সৰু সুৰা ব্যৱস্থা কৰি আহিছোঁ। আৰু আমি পণ লৈছোঁ যাতে আমি সকলো ৰাইজক আমি জ্যোতিষ শিকাব পাৰোঁ, জ্যোতিষৰ দ্বাৰা যাতে সকলোকে আমি সহায় কৰিব পাৰোঁ।
আয়ুৰ্বেদ শাস্ত্ৰৰ যাতে সকলোকে আমি উন্নতি কৰিব পাৰোঁ, বেদৰে যাতে সকলোকে সংস্কাৰ কৰি পেলাই মানে দেশৰ পৰা অপায় অমংগল বা সকলো ধৰণৰ মাৰি মৰক ইত্যাদি আমি নাইকিয়া কৰিব পাৰোঁ। তাৰ কাৰণে ব্ৰাহ্মণ মহাসভা অসমৰ পৰা আমি প্ৰচেষ্টা আৰু পণ হাতত লৈছোঁ। নমস্কাৰ। ব্ৰাহ্মণ মহাসভা অসম গুৱাহাটী মহানগৰ সমিতিৰ সভাপতি মই নিজে ডক্টৰ প্ৰভুত শৰ্মা, বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাৰ মই তত্ত্বাৱধায়ক আৰু বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকা ইতিমধ্যে কৰি আছোঁ। আমি সকলোৱে লগ লাগি ব্ৰাহ্মণ মহাসভা গুৱাহাটী অসমে লগ লাগি বৰ্তমান সূৰ্য বিপ্ৰ বুলি যি আমাৰ ব্ৰাহ্মণ সমাজ আছে শাকদ্বীপৰ পৰা অহা আৰু আমি শাম্বদেৱৰ যি শ্ৰীকৃষ্ণৰ যি নাতি আমাৰ শাম্ব, তেওঁৰ কুষ্ঠ ৰোগ হওঁতেই এই ব্ৰাহ্মণ সভাৰ মানে ব্ৰাহ্মণ সমাজৰ আমাৰ সূৰ্য বিপ্ৰসকলে তেখেতকক সূৰ্য মন্দিৰ তৈয়াৰ কৰি সূৰ্য মন্দিৰত পূজাৰী হৈ তেখেতসকলে তাৰমানে কি কৰিছিল, আমাৰ ভাৰতত পদাৰ্পণ কৰিছিল। আৰু এই সূৰ্য বিপ্ৰসকলৰ একত্ৰিত কৰাৰ কাৰণে আজি আমাৰ ব্ৰাহ্মণ মহাসভা অসম গুৱাহাটী মহানগৰ সমিতিয়ে আমি আগবাঢ়িছোঁ। ইয়াত আমাৰ কাৰ্যসূচী হিচাপে ৰাতিপুৱা আমি পতাকা উত্তোলন কৰি সূৰ্যক আমি প্ৰণাম কৰি সূৰ্যৰ প্ৰাৰ্থনা কৰি আমি সূৰ্য নাৰায়ণৰ জয় গীত গাওঁ। তাৰ পিছৰ লগে লগে আমি আগবাঢ়িছোঁ যে আমাৰ সকলোৰে বন্তি প্ৰজ্বলন। এই বন্তিত আমি বন্তি প্ৰজ্বলন কৰিছোঁ। প্ৰথমতে নগছি বন্তিৰ ভিতৰত প্ৰথম বন্তিটো আমি প্ৰজ্বলন কৰিছিলোঁ শ্ৰী শ্ৰী সূৰ্য নাৰায়ণৰ নামত, দ্বিতীয়টো শ্ৰী শ্ৰী চন্দ্ৰদেৱীৰ নামত, তৃতীয়টো মংগলৰ নামত, চতুৰ্থটো বুধৰ নামত, পঞ্চমটো বৃহস্পতিৰ নামত, ষষ্ঠটো শুক্ৰৰ নামত, সপ্তমটো শনিৰ নামত, অষ্টমটো ৰাহুৰ নামত আৰু নৱমটোত আমি বন্তি প্ৰজ্বলন কৰিছিলোঁ কেতুৰ নামত। আৰু শেষত আমি আকৌ পুনৰ দুগছি বন্তি প্ৰজ্বলন কৰিছিলোঁ, এগছি বন্তি প্ৰজ্বলন কৰিছিলোঁ গোটেই পৃথিৱীৰ মানুহৰ কাৰণে, পৃথিৱীৰ জীৱ জন্তুৰ কাৰণে এগছি আমি বন্তি প্ৰজ্বলন কৰিছিলোঁ কল্যাণৰ কাৰণে। আৰু এগছি বন্তি প্ৰজ্বলন কৰিছিলোঁ আমাৰ অসমবাসীৰ সকলো ধৰণৰ ৰোগ নাশ হ'বৰ কাৰণে, সকলো ধৰণৰ দুৰাৰোগ্য নাশ হ'বৰ কাৰণে, সকলো অপায় অমংগল নাশ হ'বৰ কাৰণে, সকলো ধৰণৰ বিপদ আপদ নাইকিয়া হ'বৰ কাৰণে, সকলো ধৰণৰ ৰোগাৰোগ্য হ'বৰ কাৰণে এগছি বন্তি জ্বলাইছিলোঁ। আৰু সেই বন্তিৰ জ্বলাই আমি আমাৰ সভা আৰম্ভ কৰিছিলোঁ। সভা আৰম্ভ কৰি আমি প্ৰথমতে আমাৰ জন্ম বৃত্তান্ত ক'লোঁ, তাৰে পিছত আমি আমাৰ উদ্দেশ্য ব্যাখ্যা কৰিলোঁ। এনেদৰে আমি আগবাঢ়ি গৈ এতিয়া আমি তাৰপিছত আমাৰ জাতিৰ গৌৰৱ আমাৰ ডক্টৰ জয়নাথ শৰ্মা আহি পাইছে, আমাৰ জাতিৰ গৌৰৱ প্ৰদ্যুৎ বৰদলৈদেৱ আহি পাইছে, আমি জাতিৰ গৌৰৱ শ্ৰী ডক্টৰ নৰেশ্বৰ দেৱ শৰ্মা আহি পাইছে, আমি জাতিৰ গৌৰৱ শ্ৰী খগেন্দ্ৰনাথ দেৱ শৰ্মা আহি পাইছে, আমি জাতিৰ গৌৰৱ শ্ৰী আমাৰ শিৱপ্ৰসাদ শৰ্মাদেৱ আহি পাইছে, কমল শৰ্মা আহি পাইছে, নীলকান্তদেৱ শৰ্মা আহি পাইছে, ৰত্নদেৱ শৰ্মা আহি পাইছে, আমাৰ সকলোৰে পৰিচিত বিখ্যাত সাহিত্যিক জ্যোতিষ কুমাৰ শৰ্মাদেৱ আহি পাইছে, আমাৰ আৰক্ষী সঞ্চালক, আৰক্ষী মহাপ্ৰবন্ধক প্ৰাক্তন তেখেত আহি পাইছে, আমাৰ মৃদুলানন্দ দেৱ শৰ্মা। এই সকলোকে আমি দুআষাৰ ৰাইজক আমি ৰসাল ভাষণ দি আমি সকলোৱে প্ৰতিজ্ঞাবদ্ধ হৈ যাতে দেশৰ সমাজৰ সকলোৰে যাতে উন্নতি সাধন কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি এক হৈছোঁ। আমাৰ সূৰ্য বিপ্ৰৰ তিনিটা শব্দ, এটা হ'ল তপ, এটা হ'ল ত্যাগ আৰু এটা হ'ল পোহৰ। এই তিনিটাৰে তাৰমানে আমি সকলো ৰাইজৰ কাৰণে যাতে আমি কাম কৰি যাব পাৰোঁ, ৰাইজৰ যাতে জ্ঞান যাতে আমি সকলোকে জ্ঞান প্ৰসাৰ কৰিব পাৰোঁ, সূৰ্যৰ দৰে পোহৰ যাতে কোনো ধৰণৰ আমি হীন দেৰি নোহোৱাকৈ, অৰ্থাৎ কোনো ধৰণৰ উচ্চ নীচ নোহোৱাকৈ সমভাৱে যাতে সকলোকে আমি মৰম স্নেহ আৰু সকলোৰে উন্নতি কৰিব পাৰোঁ, তাৰ কাৰণে আমি সূৰ্যৰ দৰে পোহৰ দিবৰ কাৰণে আজি একপণ হৈছোঁ। গতিকে এই একপণত মোৰ সহযোগী যাত্ৰাত মোৰ লগত আছে অম্বিকা প্ৰসাদ শৰ্মাদেৱ, কীৰ্তিৰঞ্জন শৰ্মাদেৱ, বাণীমান শৰ্মাদেৱ আৰু আমাৰ কৰুণাকান্ত শৰ্মাদেৱ আৰু আমাৰ দেৱেন শৰ্মাদেৱ। এই আমি একেলগে লগ লাগি সকলোবিলাক কাম আমি কৰিবলৈ আগবাঢ়িছোঁ। গতিকে তেখেতসকলৰ সহযোগতহে আমি আগবাঢ়িব পাৰিছোঁ। নমস্কাৰ। যুৱক যুৱতীসকলৰ আগ্ৰহ ঠিক কমা বুলিও ক'ব নোৱাৰি, কিন্তু আগ্ৰহটো যোনটো দিশত আগবাঢ়িছে সেইটো এটা ভুল দিশত গৈ আছে। কাৰণ এতিয়া আমি চাওক, ধৰক যিকোনো এজন মানুহে, ল'ৰা বা ছোৱালী, যিকোনো যুৱক যুৱতীয়ে কিবা এটা জানিব বিচাৰিলে আমি মেইনলি বৰ্তমান এআইৰ ওপৰত নিৰ্ভৰশীল। ধৰক ChatGPT হওক বা জেমিনি হওক, কিবা এটা আমি যিকোনো এটা বস্তু চাৰ্চ কৰি লৈ কিনে চাব পাৰোঁ। তাতে আমাৰ সঠিক তথ্য কেতিয়াও নাহে। তাৰ সলনি এতিয়া বৰ্তমান আমাৰ জ্যেষ্ঠসকলৰ আদৰ্শ আমি ল'ব পাৰোঁ বা
বেদৰ অধ্যয়ন কৰি যোনটো আমাৰ পৌৰাণিক হাজাৰ হাজাৰ পুৰণা যোনটো আমাৰ পদ্ধতি বিদ্যাৰ পদ্ধতি সেই হিচাপে অধ্যয়ন কৰিলে তাৰ জ্যোতিষ শাস্ত্ৰৰ প্ৰতি বিশেষকৈ সঠিক মানে যোনটো উত্তৰ পোৱা যায় সেইটো পাব পাৰি। আৰু এটা কথা মই তোমাক ক'ব বিচাৰিছোঁ মানে বাহিৰৰ পৰা আজিকালি বহুতো এতিয়াতো ইণ্টাৰনেটৰ যুগ, এতিয়া আপোনাৰ ধৰক বাহিৰৰ লগত আমাৰ টাৰ্মছবোৰ বাঢ়িছে, কিন্তু এতিয়া বাহিৰৰ টাৰ্মছবোৰ বাঢ়িলেও এতিয়া ধৰক আপোনাৰ বাহিৰৰ কথা নকওঁ, আমাৰ ধৰক অসমৰ কথাই কৈছোঁ। এতিয়া বহুত এনেকুৱা সৰু সৰু ভুৱা ইনষ্টিটিউট আছে, বৰ্তমানো আছে, যাৰ পৰা ধৰক আপুনি 10 দিন 5 দিনৰ কিবা এটা যিকোনো ক'ৰ্চ কৰিলে ধৰক আপোনাৰ বয়সটো ওলাবই, আপুনি গণনা কৰিলে আৰু কিমান হ'ল বয়স কিমান হ'ল, এই ধৰক 24 বছৰ হ'ল ধৰক ধৰা হওক আৰু কোনোবা এজন মানুহ 24 বছৰ বয়সত মানুহজনৰ আন্দাজত কিবা এটা কি হয় সেই হিচাপে কিবা এটা শিকাই দি কিনে এখন চাৰ্টিফিকেট দি পঠাই দিয়ে আজিকালি। সেইটো সম্পূৰ্ণ মানে মোৰ ফালৰ মানে মই যদি ক'ব খুজিছোঁ সম্পূৰ্ণ ভুৱা। সেনেকুৱা চাৰ্টিফিকেট আজিকালি বহুত চলিছে, ধৰক আপোনাৰ 80-85% ভুৱা চাৰ্টিফিকেট আজিকালি বজাৰত চলিছে। এই কিছুমান চাৰ্টিফিকেট আপোনাৰ বাহিৰৰ পৰা যোনবোৰ আহে সেইবোৰ চাৰ্টিফিকেট গ্ৰহণযোগ্য নহয় বুলি মই ভাবোঁ। আৰু এইখিনিতে এটা কথা ক'ব লাগিব, তোমাৰ যিহেতু দেউতাই বিশুদ্ধ পূৰ্ণাংগ পঞ্জীকৰণৰ কাম কৰি আছে আৰু এই ক্ষেত্ৰত তুমিও তাতে সহযোগিতা কৰা আৰু এখন বিশেষভাৱে জনপ্ৰিয় বিশুদ্ধ পূৰ্ণাংগ পঞ্জীকৰণ, এই ক্ষেত্ৰত তোমাৰ মানে ক'বলগীয়া কিবা আছে? সেইখনটো আমাৰ ধৰক আপোনাৰ বৰ্তমান 24 বছৰ পুৰণা হ'ল। আগতে দেউতাই বেলেগ পঞ্জিকাৰ কাম কৰিছিলে, এতিয়া নিজে অকল নিজ প্ৰচেষ্টাত যোৱা 24 বছৰৰ পৰা এখন পঞ্জিকা কৰি আছে, বিশুদ্ধ পূৰ্ণাংগ পঞ্জিকাখন। ধৰক মই যেতিয়া আপোনাৰ মেট্ৰিক পাছ কৰিলোঁ 2010 চনৰ পৰা, তাৰপিছত মই কিছু পৰিমাণে দেউতা বা দেউতাৰ সহযোগীসকলৰ পৰা কিছুমান বস্তু লাহে লাহে শিকিব আৰম্ভ কৰিলোঁ। এতিয়া শিকি ইমান বছৰলৈ ময়ো দেউতাক অকণমান কিছুমান ক্ষেত্ৰত সহায় সহযোগবিলাক কৰি আছোঁ গণনাবোৰ, সেই হিচাপে মই এই বিষয়ত অলপ মানে আপোনাৰ সহায় কৰিব পৰা হৈছোঁ আৰু। চাওক, বেদটো এতিয়া আমাৰ সংস্কৃতৰ ওপৰতে মেইনলি নিৰ্ভৰশীল হয়। সংস্কৃতটো অকণমানটো জ্ঞান থাকিবই লাগিব, সেইখিনি অলপ জনাৰ পিছত আপোনাৰ এতিয়া ট্ৰেঞ্চলেশ্যন কৰিব পাৰি। বেদৰো এতিয়া ট্ৰেঞ্চলেট ভাৰ্চন ওলাই গৈছে, তেনেকৈ জ্যোতিষ শাস্ত্ৰৰো সকলোবোৰ শব্দৰে ট্ৰেঞ্চলেটেড ৱৰ্ড আছেই। সেই হিচাপে মাধ্যমটোহে বেলেগ হ'ব, পদ্ধতি একে, খালি মাধ্যমটো বেলেগ। আমি অসমীয়াত পাৰোঁ, হিন্দীত পাৰোঁ, আমাৰ ৱেষ্ট বেংগলত সকলোতো বাংলা ভাষাতে চলে, কিন্তু বস্তুটো একে। সেইটো আমি ইংলিছত ট্ৰেঞ্চলেট কৰিলে ইংলিছ হৈ গ'ল। এতিয়া ধৰক কোনোবা আমাৰ অসমীয়া ল'ৰা ছোৱালী ধৰক অসমীয়াত ফ্লুৱেণ্ট নহয়, আজিকালি বহুত নাথাকে এনেকুৱা, ফ্লুৱেণ্ট নাথাকে বা ক'ব জানে লিখিব নাজানে এনেকুৱা থাকে। তো তাৰ যোনে ইংৰাজীত বিচাৰে ইংৰাজীত পাৰিব, যোনে হিন্দীত বিচাৰে হিন্দীত পাৰিব, যোনে অসমীয়াত কৰিব পাৰে অসমীয়াত কৰিব পাৰে। সেইটোলৈ মাধ্যমৰটো মোৰ মতে কোনো ধৰণৰ অসুবিধা নহয় যেন ভাবোঁ মই। কিন্তু তাৰে মূল কি বুলি কয় চাবি কাঠি বা মূল বস্তুটোতো আপোনাৰ সংস্কৃতৰ ওপৰতে হ'ব বাৰু, সেইটো আৰু। মই এনেই আপোনালোকক জাষ্ট মাতষাৰ মাতিবলৈ আহিলোঁ। হোৱাৰ কাৰণে সকলোৱে 3টা ওম ধ্বনি দিয়ক। ভাষাতত্ত্ববিদ ডক্টৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটী 37 দিনাংক 13 আহাৰ 1413। আজি আমাৰ এই সভাত সভাপতিত্ব কৰা আমাৰ তেখেত ডক্টৰ প্ৰভুত কুমাৰ শৰ্মাদেৱ, ব্ৰাহ্মণ মহাসভা অসমৰ সভাপতিৰ আসন উপভোগিত কৰা তথা ভাৰতীয় ষ্টেট বেংকৰ। কাৰণ মই বুঢ়মতী মানুহ, বহুত কথা নাজানো আৰু অসম ব্ৰাহ্মণ সমাজৰ
প্ৰতিনিধি দলে মোক লগ ধৰিছিলে। মই আহিম বুলি কৈছিলোঁ। মই জানো যে আপোনালোকৰ বৰ গুৰুত্বপূৰ্ণ কথাবিলাক ইয়াত আলোচনা হ'ব। আচলতে একে সময়তে মোৰ এটা বেলেগ জেগা বৰ এৰাব নোৱাৰা এটা ৰাজনৈতিক কাৰ্যসূচী চলি আছে। গতিকে সেইকাৰণে মই লৰালৰিকে তাৰ পৰা আহি মই কেৱল মোৰ শ্ৰদ্ধা অৰ্পণ কৰিবলৈ আহিছোঁ আপোনালোকক, সকলোৱে আপোনাক ইয়াত সমবেত হৈছেহি। আৰু এইটো মোৰ সৌভাগ্য যে আপোনালোকক একেলগে লগ পাইছোঁ। মূলসুমতি বুলি এইকাৰণেই কৈছোঁ, মই বহুত কথা নাজানো আৰু সৰুৰে পৰা বাহিৰত পঢ়া শুনা কৰিছিলোঁ। গতিকে জাতিবৰ্গৰ লগতো বৰ মিলা মিছা হোৱা নাছিলে আৰু এনে এখন জেগাত ডাঙৰ দীঘল হৈছিলোঁ, ইণ্ডাষ্ট্ৰিয়েল টাউন। যদিও আমি অৰিজিনেলি যোৰহাটৰ, কিন্তু সেই তাতে জন্ম হৈছে মাৰ্ঘেৰিটাতে ডাঙৰ দীঘল হৈছোঁ। গতিকে বৰ বিশেষভাৱে গোটেই আপোনালোকৰ সমাজখনৰ লগত ইমান জড়িত হোৱা নাছিলোঁ বা জড়িত হোৱাৰ অৱকাশ পোৱা নাছিলোঁ। কিন্তু মই জানো যে গোটেই অসমৰ ইতিহাসত বিভিন্ন ক্ষেত্ৰত, সাংস্কৃতিক ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত, শিক্ষা, ৰাজনীতি আৰু বিভিন্ন ক্ষেত্ৰত আমাৰ এই সমাজৰ পৰা বৰ ডাঙৰ অৰিহণা আছে। সেই তেতিয়াৰে পৰা প্ৰাগজ্যোতিষপুৰ আৰু জ্যোতিষ চৰ্চা সকলোতে আমাৰ জাতিবৰ্গই বৰ ডাঙৰ ভূমিকা